ড্ৰিম বিগ, ডাঙৰ সপোন দেখা। এই জীৱন এই তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ চাকৰিত শেষ হৈ নাযায়, তাৰ পিছতো আছে বহুত জীৱন। গতিকে তোমালোকে স্পেচ সাইন্টিষ্টৰ কথা ভাবিব পাৰা, তোমালোকে বিভিন্ন ষ্টাৰ্টআপ বনাব পাৰা, তোমালোকে আনকি NGOত কাম কৰিব পাৰা। আজিকালি বহুত NGO আহিছে যি তোমালোকৰ শ্ৰমৰ, তোমালোকৰ ধাৰণাৰ, তোমালোকৰ চিন্তাৰ মূল্য দিয়ে, বা তোমালোকে এইদৰে বিভিন্ন অন্য ফিল্ডত যাব পাৰা যিবোৰে তোমালোকক মানসিক সন্তুষ্টিও দিব আৰু তোমালোকৰ সপোনো পূৰণ কৰিব। তোমালোকে যিটো ভাল কাম কৰাৰ সপোন আছিল সেইটো পূৰণ কৰিব। দ্বিতীয়তে মই এটা কথা কওঁ যে সদায় তোমালোকৰ কাষৰ মানুহখিনি চাই ল'বা, তোমালোকৰ বন্ধুকেইজন চাই ল'বা। কাৰণ সেই বন্ধুকেইজন, মই কোৱা নাই বাকীকেইজন বন্ধুক তোমালোকে হেৰি কৰিবা, কিন্তু এই বন্ধুকেইজনে তোমালোকক কিন্তু বহুত সহায় কৰিব পাৰে জীৱনত। বন্ধুকেইজনৰ পৰা তোমালোকে বহুত শিকিব পাৰা, বা বন্ধুকেইজনৰ প্ৰতি লগত থাকিলে, এই ভাল বন্ধুকেইজন থাকিলে তোমালোকৰ পৰিৱেশ ভাল হ'ব পাৰে। গতিকে আজিৰ যুগত এনেকুৱা ঘটনাও হৈছে যে তোমাৰ আজি মাৰ্ক জুকাৰবাৰ্গে ফেচবুক আৰম্ভ কৰাৰ কথা কৈছিলে, চবেই কৈছে, কিন্তু তেওঁৰ লগত কিন্তু আৰু মানুহ আছিলে। আজি আইফোনৰ ষ্টিভ জবছ, তেওঁৰ লগত কিন্তু ষ্টিভ অৰিজিনেল বুলি এজন মানুহ আছিলে। এজন মানুহে কোনো কাম আজিকালি নকৰে, আজিকালি এটা টিমে কৰে। এই টিম ৱৰ্ক খুব ইম্পৰ্টেণ্ট। গতিকে তোমালোকে টিমটো বিচাৰি ল'বা, তোমালোকৰ লগৰ যিখিনি ভাল ল'ৰা ছোৱালী। মই বাকীকেইজনক অপমান বা বাকীজনক বেয়া বুলি ক'বলৈ কোৱা নাই, কিন্তু সদায় নিজৰ ৱেভ লেংথৰ সৈতে মিল হোৱা কিছুমান মানুহ গোট খুৱাই ল'লে খুব ভাল কাম কৰিবলৈ সহজ হয়। তৃতীয়তে হ'ল থিংক আউট অফ দ্য বক্স। জীৱনত আনে যি ধৰণে ভাবিছে সদায় সেইধৰণে নাভাবিবা, অলপ চিন্তা বেলেগ ধৰণে ক'বা। এই যে অলপ আগতে ছেম অল্টমেনৰ কথা ক'লোঁ যে ভাৰতীয় কিয় চিন্তা কৰিব নোৱাৰে, কিয় উদ্ভাৱনী ক্ষমতা ভাৰতৰ কমি আহিছে, কিয় ক্ৰিয়েটিভিটি কমি আহিছে। তোমালোকে এই কথাটো ভাবা যে আনে ভাবাৰ নিচিনাকৈ আমাৰ কি হয়, PCO এটা খুলিলে PCO খোলে, গাড়ী এখন ল'লে চবেই সেইখন গাড়ীয়ে টেক্সি কৰিবলৈ লৈ যায়। তাতকৈ বেলেগ কিয় ভাবিব নোৱাৰোঁ, তাতকৈ বেলেগ ভাবোঁ, বেলেগ চিন্তা কৰোঁ। তাৰপিছত মই তোমালোকক ক'ব খোজোঁ যে নিজৰ প্ৰতিদ্বন্দ্বীক সন্মান কৰিবা। বহুত সময়ত আছে আমি ক্লাছৰ নম্বৰ 1 বয়, কিন্তু বাকীবোৰক আমি গ্ৰাহ্যই কৰা নাই, এই কোনো তেওঁ কেতিয়াও নহয়। কিন্তু যিভাগ জীৱনৰ বাটত তেওঁ তোমাতকৈ বহুত আগবাঢ়ি গ'ল কিবা কথাত। প্ৰতিজন প্ৰতিদ্বন্দ্বীৰে প্ৰতি প্ৰতিদ্বন্দ্বীৰে তোমালোকৰ ভাল এটা গুণ থাকে, সেই গুণবোৰ আহৰণ কৰাৰ চেষ্টা কৰা। প্ৰতিদ্বন্দ্বীক তোমালোকে হেয় নকৰিবা। তুমি ভাবিবা যে এই মোৰ লগত হাৰি গৈছে, কাম নাই তাৰ, নহয়, তাৰো কিবা এটা ভাল গুণ আছে, গতিকে তাৰ পৰাও শিকাৰ চেষ্টা কৰা। আৰু এটা কথা মই তোমাক কওঁ, মই 10টা কথাই ক'ব খুজিছোঁ, 5 নম্বৰটো কওঁ যে ডোণ্ট ষ্টপ লাৰ্ণিং। শিকাৰ শেষ নাই। শিকাৰ কাৰণে তোমালোকৰ জীৱনত শিকাৰ কোনো আৰু তোমালোকে জীৱনৰ অন্তিম মুহূৰ্তলৈকে শিকি থাকিব লাগিব। কাৰণ এইখন এখন পৃথিৱী য'ত প্ৰযুক্তি, য'ত এই ক'লো AI, এই বিভিন্ন চিন্তা চৰ্চা তাৰ শেষ নোহোৱা হৈ আহিছে। তোমালোকে, মই ভাবোঁ যে এই শিক্ষাৰ যিটো স্তৰ, সেই স্তৰটো কিন্তু জীৱনৰ শেষ পৰ্যায়লৈকে গৈ থাকিব। আৰু এটা কথা কওঁ যে জীৱনত সদায় প্লেন বি ৰাখিবা। প্লেন এইটো তোমাৰ ধৰা তুমি ভাবিছা মই এজন খুব ভাল ডাক্তৰ হ'ম, ঠিক কথা, কিন্তু ইমান প্ৰতিদ্বন্দ্বিতাত কেতিয়াবা তুমি হ'ব নোৱাৰিবও পাৰা। গতিকে তোমালোকে জীৱনত প্লেন বি ৰাখিবা বা প্লেন চিও ৰাখিবা যে মই ডাক্তৰ হ'ব নোৱাৰোঁ, মই হয়তো বেলেগ কিবা এটা প্ৰফেশ্যনত যাম আৰু ভাল কাম কৰিম। গতিকে এইটো যেতিয়া তোমালোকৰ কেতিয়াবা কথা নোৱাৰিব পাৰা ডাক্তৰজন হ'বৰ, বা কিবা পলিটিক্সত যাব নোৱাৰিব পাৰা, তেতিয়া তোমালোকে প্লেন বি চি ৰাখিবা, আৰু যাতে তোমালোকৰ জীৱন হতাশাত তোমালোকে কেতিয়াও ভুগিব লগা নহয়। আৰু বহুত লোক দেখিছোঁ মই জীৱনত এইটো লক্ষ্য পূৰণ নহ'ল বুলি কম বয়সতে, আজি ক'ব নাপায় যে তেওঁলোকে আত্মহত্যা কৰাৰ চিন্তা কৰে। সেইটো একেবাৰে ভুল ধাৰণা। কাৰণ এটা কথা মনত ৰাখিবা যে আত্মহত্যা কৰাটো তোমাৰ এটা মানসিক ৰোগেই নহয়। আত্মহত্যা কৰাটো হ'ল তোমালোকৰ এটা জীৱনত হাৰি যোৱাৰ চৰমতম উদাহৰণ। আৰু সেই আত্মহত্যাৰ প্ৰতি তোমালোকৰ কাষৰ পাজৰ মানুহখিনিৰ যি সহানুভূতি, সেই সহানুভূতি 2 দিন 3 দিন 4 দিন থাকিব, তাৰপিছত তোমাক পাহৰি যাব। তেওঁলোকৰ জীৱনত তোমাৰ কোনো অস্তিত্বই নাথাকিব। গতিকে এইটো এটা ভুল ধাৰণা। লক্ষ্য পূৰণ নহ'লে তোমালোকে এই ধৰণে জীৱনক শেষ কৰাৰ চিন্তা নকৰিবা। এইটো বহুত ঘটনা ঘটি আছে কাৰণে মই জাষ্ট উদাহৰণ দিছোঁ।